আমবাগানত সামগুৰি সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সামগুৰি সমষ্টিৰ ভৱিষ্যতে সকলো দিশতে শক্তিশালী হোৱাটো বিচাৰিছে সৰ্বানন্দ সোণোৱালে। বৰ্তমানলৈ সামগুৰি সমষ্টিত যিমান বিধায়ক আহিল কিন্তু সমষ্টিটোৰ দৃশ্যপট সলনি নহল। কংগ্ৰেছে সামগুৰি সমষ্টিত যিহেতু সম্পূৰ্ণৰূপে ফেইল হৈছে, সেয়েহে ৰাইজে আন্তৰিকতাৰে আঁকোৱালি লৈছে দীপ্লু ৰঞ্জন শৰ্মাক আৰু দীপ্লু ৰঞ্জন শৰ্মাকে ৰাইজে নিৰ্বাচিত কৰিব, এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আমবাগানত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত এটি ৰেলীত ভাগ লয় সৰ্বানন্দ সোণোৱালে। তেওঁৰ সৈতে সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক জিতু গোস্বামী। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহৎ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে মুখামুখি হয়। সামগুৰি সমষ্টি জনসাধাৰণে ভৱিষ্যতে এই সমষ্টিটো সকলো দিশতে শক্তিশালী হোৱাটো আন্তৰিকতাৰে বিচাৰিছে। গতিকে বৰ্তমানলৈকে যিমান ইয়াত বিধায়ক আহিল তেখেতসকলে সেই দৃশ্যপট গঢ় দিব নোৱাৰিলে। গতিকে সেইবাবে কংগ্ৰেছে যিহেতুকে টোটেল ফেইলিয়াৰ, সেইকাৰণে AGP সমৰ্থিত বিজেপিৰ আমাৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক ৰাইজে আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু তেখেতকে নিৰ্বাচিত কৰিব। সামগুৰি প্ৰথম যেতিয়া নিৰ্বাচন খেলিব আহিছিলোঁ যে এইবাৰ পক্ষ দুটা সামগুৰি ৰাইজ বনাম কংগ্ৰেছ। আপুনি চাওক যে আমি নভবাকৈ বিপুল ৰাইজ ওলাই আহিছে, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, সকলো ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সামগুৰি সমষ্টিত এইবাৰ মুক্ত গণতন্ত্ৰৰ সোৱাদ ল'বলৈ। সামগুৰি সমষ্টিত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰ যিখিনি জনকল্যাণমূলক কাম, সেই কামবোৰ যাতে আমি একদম গাঁও পৰ্যায়লৈকে লৈ যাব পাৰোঁ। কাৰণ উন্নয়ন 24-25 বছৰ ধৰি একো নহ'ল। ৰাইজে উন্নয়ন বিচাৰিছে, ৰাইজে মৰ্যাদা বিচাৰিছে, ৰাইজে সন্মান বিচাৰিছে, ৰাইজে নিৰাপত্তা বিচাৰিছে, ভয় ভাবুকি মুক্ত এক সমাজ বিচাৰিছে। আৰু সেইকাৰণে আজি চাওক, ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড ৰিলিজন আজি গোটেই সামগ্ৰীবাসী ৰাইজ আজি ওলাই আহিছে। মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি আছে। আমি আশাবাদী যে ইয়াতকৈ আৰু বেছি ৰাইজ আহিব আৰু খুব বিপুল ভোটত এইবাৰ আমি বিজয়ী হ'ম, এইটো নিশ্চিত। একাংশ সমষ্টিবাসীয়ে আজি সংবাদ মাধ্যমত উল্লেখ কৰিছে যে তেওঁক বিদায় দিয়া হৈছে, তেওঁ ডুবুৰিটো ডুবিব। চাওক, তেখেতৰ যিটো ৱে অফ পলিটিক্স, 10 লাখ ভোটত জিকি অহাৰ পিছত তেখেতৰ যিটো হঠাৎ আগতেও অহংকাৰ আছিল, কিন্তু মই মোতকৈ বহুত জ্যেষ্ঠ নেতা, মই বহুত বেছি ব্যক্তিগতভাৱে তেখেতক নকওঁ, কাৰণ তেখেত জ্যেষ্ঠতা বয়সৰ ভিত্তিতো। কিন্তু এটা কথা, তেখেতৰ যিটো ৱে অফ পলিটিক্স, তেখেতৰ যিটো পলিটিক্সৰ ষ্টাইল অফ ফাংচনিং, এই বস্তুটো আজিৰ দিনত ৰাইজে পচন্দ নকৰে। বিশেষকৈ যুৱ প্ৰজন্ম ৰাইজে বিচাৰে নম্ৰতা, ৰাইজে বিচাৰে বিনয়ী আৰু অহংকাৰ শূন্য হৈ পেলাই আমি সমাজৰ সেৱা কৰিব লাগিব। আজিৰ দিনত ধৰক যিটো হত্যা আৰু হিংসাৰ ৰাজনীতি সামগ্ৰীত সূত্ৰপাত হৈছিল, সেই হত্যা আৰু হিংসাৰ ৰাজনৈতিক ক্ষেত্ৰত কাৰোবাৰ হয়তো উদ্দেশ্য পূৰণ কৰিব। যোৱাকালি এটা ডাঙৰ সংঘৰ্ষ হৈছে কংগ্ৰেছৰ মানুহে, প্ৰায় 6-7জন কৰ্মী কংগ্ৰেছ বিজেপি নিয়া হৈছে। ফলটো কোনে ভুগিছে? তেওঁলোকৰ ঘৰত। গতিকে মই সকলোকে অনুৰোধ জনাম যে আহক, আমি এখন সুস্থ ৰাজনীতি কৰিব লাগে, আমি সুস্থ সবল সমাজ কৰিব লাগে, আৰু এইটো আমি কৰিব পাৰিম সকলোৱে মিলি পেলাই। মই মাননীয় হুছেইন ডাঙৰীয়াক সেইকাৰণে অনুৰোধ জনাইছোঁ যে আপুনি প্ৰথম এটা এনেকুৱা পৰিৱেশ নিৰ্মাণ কৰক, যিহেতু আপুনি এই অঞ্চলত বহুত বছৰ ধৰি ৰাজনীতি কৰিছিল। কিন্তু তেখেতে এই কথাও নুশুনাৰ কাৰণে আজিৰ দিনত ৰাইজ ওলাই আহিছে, আমাক আশীৰ্বাদ কৰিছে আৰু খুব ভালকৈ ৰাইজৰ মাজত থাকি মই পজিটিভ পলিটিক্স কৰিম। তেওঁৰ এতিয়া ইছ্যু নাইকিয়া হৈছে, ব্যক্তিগত আক্ৰমণ কৰিবলৈ লৈছে, মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে। এইটোতো তেখেতৰ আগৰ পৰাই স্বভাৱ। গতিকে এই ব্যক্তিগত আক্ৰমণে কাৰো উদ্দেশ্য পূৰণ নকৰে, প্ৰথম কথা। দ্বিতীয় কথা, আমি কওঁ বুলিতো ক'লে বহুতখিনি কথা আমি ক'ব পাৰোঁ, গড় হত্যাৰ পৰা আৰম্ভ কৰি পেলাই পইচা লৈ পেলাই চাকৰি দিছোঁ বুলি নিজে স্বীকাৰ কৰালে। কিন্তু এটা কথা, ব্যক্তিগত আক্ৰমণ হ'ব নালাগে। মোৰ আচলতে প্ৰতিদ্বন্দ্বী তানজিল হুছেইনে, আপোনালোকে জানো তানজিল হুছেইন ডাঙৰীয়াক ইমানেই 1-1.5 মাহৰ ইলেকশ্যনৰ পৰিৱেশত তানজিল হুছেইন ডাঙৰীয়াই কিবা কোৱা দেখিলে নেকি? তানজিল হুছেইন ডাঙৰীয়াই কংগ্ৰেছৰ নীতিৰ ওপৰত কিবা কোৱা দেখিলে নেকি? খালি এটাই কথা, মই সামগুৰিৰ নাতি বুলিয়ে যদি বৈতৰণি পাৰ হ'ব খোজে, এইটোতো নহয়। প্ৰথম কথা, সদায় সামগুৰি ৰাইজে মনত ৰাখিছে যে ইট ইজ এ ফাইট বিটুইন দীপ্লু ৰঞ্জন শৰ্মা এণ্ড তানজিল হুছেইন, এইটো কথা। কিন্তু তানজিল হুছেইনক ক'তো দেখা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াহে যেন কেণ্ডিডেট তেনেকুৱাকৈ কৰি আছে। কিয় তেখেতে নিজৰ পুত্ৰক আগবঢ়াই দিব পৰা নাই? কিয়? মই ভূপেন বৰা ডাঙৰীয়াক মই প্ৰশ্ন কৰোঁ, হয়তো গোটেই ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা নিৰ্বাচন য'ত আপোনালোকৰ অফিচিয়েল কেণ্ডিডেটজনৰ একোৱে নকয়, বেলেগে কৈ থাকে, হয়তো এইটোৱে মই ভাবোঁ ব্যৱধান আমাৰ কাৰণে আৰু বৃদ্ধি কৰি আছে।